সাহস আছে বা হক মন আছে আদিবাসীসকলক যদি এছটি দিবৰ কাৰণে তেতিয়াহ'লে 10টা বছৰ ইয়াতে ৰাজত্ব কৰি আছে তেওঁলোকে এই লাষ্ট মুহূৰ্তত ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে কিহৰ কাৰণে এছটি ভি দিবলৈ ওলাইছে এছটি ভি দিবলৈ ওলাইছে এছটি ভি নামৰ ভাৰতৰ সংবিধানত কোনো ধৰণৰ প্ৰভিজন নাই তেওঁলোকে কেনেকা ধৰণৰ অসমৰ আদিবাসীসকলক তেওঁলোকে এছটি ভি দিব আজি তেওঁলোকে আদিবাসীক বাগানত এটা ভুৱা ফৰ্ম তেওঁলোকে বিলাই পেলাই তেওঁলোকে মাটি দিয়াৰ তেওঁলোকে যি ষড়যন্ত্ৰ কৰি আছে এইটো ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত কিয় আজি তেওঁলোকে এটি গুলি 5,000 টকাকে তেওঁলোকে ভোট কিনিবৰ কাৰণে আদিবাসীসকলক বা চাহ শ্ৰমিকসকলক দিব খুজি আছে এইটো ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত কিয় ইমান দিন কিমান আছিল ক'ত আছিল বিজেপি চৰকাৰে ইমান দিন ক'ত আছিল বিজেপি চৰকাৰে আজি মুঠতে তেওঁলোকে আচলতে আদিবাসী চাহ শ্ৰমিকসকলক তেওঁলোকে একচুৱেলি এই ভোটটো কিনিবৰ কাৰণে তেওঁলোকে আজি ৰাজনীতি কৰিব বিচাৰিছে গতিকে বহুত হল আজি আদিবাসীসকলক অসমত ৰাজনৈতিকভাৱে খৰ্ব কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে ৰাজনৈতিকভাৱে নিষেধ কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে এটা সময়ত আদিবাসীসকলক কেইবাটাও এমএলএ আছিলে আজি আপোনালোকে গন্তি কৰিব পাৰিব মাত্ৰ 6টা আছে লাহে লাহে এটা এমএলএ নাথাকিব এই অসমত আপোনালোকে সকলোৱে জানে বিজেপিৰ পৰা যদি ইলেকশ্যন খেলিবলৈ হলে কমসে কম 50-60 লাখ টকা তেওঁলোকক ঘুষ দিব লাগে তাৰপিছতহে বিজেপিৰ টিকেট লৈ পেলাই ইলেকশ্যন খেলিব লাগে কংগ্ৰেছৰ পৰা যদি আপোনালোকে টিকেট ল'ব বিচাৰে কমসে কম 20ৰ পৰা 25 লাখ টকা দিলেহে আপোনালোকে টিকেট পাব তেনেকুৱা ধৰণৰ তেওঁলোকৰ চিষ্টেম আছে গতিকে দিনক দিনে আমাৰ আদিবাসীসকলে উপযুক্ত থকাৰ পিছতো আজি তেওঁলোকে পলিটিকেলি প্লেটফৰ্ম পোৱা নাই পলিটিকেলি তেওঁলোকে ইলেকশ্যন খেলিব পৰা নাই গতিকে মই এটাই কথা ক'ব বিচাৰিম আজি যিমান আদিবাসীসকল অসমত আছে লগতে জয় ভাৰত পাৰ্টিক যেহেতু সকলো জাতি জনগোষ্ঠী আকলি ল'ব বিচাৰিছে গতিকে মই এটাই কথা ক'ব বিচাৰিম আমাৰ পাৰ্টি আমাৰ টিকেট আমাৰ কেণ্ডিডেট আমাৰ অধিকাৰ এই কথাটো আমি আনিব বিচাৰিছো আপোনালোকে সকলোৱে মোৰ লগত ক'ব লাগিব আমাৰ পাৰ্টি আমাৰ টিকেট আমাৰ কেণ্ডিডেট আমাৰ অধিকাৰ আমাৰ অধিকাৰ আৰু চৈধ্যৰাইজ এই অধিকাৰটো দিবৰ কাৰণে আজি আমাৰ হেমন্ত সোৰেন ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে যেহেতু জেএমএম পাৰ্টিটো যেহেতু জয় ভাৰতৰ লগত এলায়েন্স হ'ব বিচাৰিছে আৰু এলায়েন্স হৈ পেলাই আমি এইবাৰ যি 40টা সমষ্টি আমাৰ অসমত আছে এই 40টা সমষ্টি যেতিয়া আমি খুলি লৈ আহিম অট'মেটিক ইয়াতে বিজেপি চৰকাৰ ভাঙিব আৰু বিজেপি চৰকাৰ ভাঙাৰ লগে লগে আমি ইয়াতে জয় ভাৰত পাৰ্টি আৰু জেএমএম মিলি পেলাই আমি যিকোনো সৰু সৰু দলক লৈ পেলাই আমি ইয়াতে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম যিয়ে নহওক ক'বলৈ বহুত আছে কিন্তু উপৰোক্ত বক্তা আমাৰ মুখ্য অতিথি আমাৰ মাজত উপস্থিত আছে পৰ্যায়ক্ৰমে আমি আৰু আলোচনা কৰিম গতিকে এইখিনি কৈ মই সামৰিব বিচাৰিছো হেমন্ত সোৰেন জিন্দাবাদ হেমন্ত সোৰেন জিন্দাবাদ জেএমএম জিন্দাবাদ জেএমএম জিন্দাবাদ জেবিপি জিন্দাবাদ জেবিপি জিন্দাবাদ गुरुजी शिव सोरेन अमर रहे गुरुजी शिव सोरेन अमर रहे प्रदीप नायक अमर रहे प्रदीप नायक अमर रहे जुबिंदा अमर रहे जुबिंदा अमर रहे जुबिंदा अमर रहे धन्यवाद जय असम जोहार।